তেনেহ'লে অকণমান খুলি পেলাই কথা বতৰা কিয় নাপাত? অলপ হাঁ, অলপ ফূৰ্তি কৰ। মোলৈ চা কিমান বিন্দাছ। তই বিন্দাছ কাৰণেতো মই তোক ইমান ভাল পাওঁ। আৰু তই বেছি শান্ত কাৰণে মই তোক বেয়া পাওঁ। সঁচাকৈ বেয়া পাওঁ? সেয়া এই ধেমালি কৰা কথাটো তই চিৰিয়াছলি লৈ ল'লি। কিয় ইমান বুদ্ধু তই? মোৰ অনবৰতে কিবা এটা ভয় লাগি থাকে। কোৱাচোন, মই থাকোঁতে তুমি ভয় কৰিব লাগে নে? হেই, কি যে কথা কিছুমান কৈ থাকা তুমি। আজি যদি মই তোমাক তেনেকৈ ক'লোহেঁতেন তোমাৰ কেনেকুৱা লাগিল হয়? ইমান লেট কৰিলা বেবী? মই তোমাৰ কাৰণে অথনিৰে পৰা ৱেইট কৰি আছো আৰু আজি মই কিমান ফূৰ্তিত আছো। ভালে কৰিলা আহি। এও মানে ৰিয়াই তোমাৰ কথা প্ৰায় কৈ থাকে। মই জানো এইজনী এনেকুৱাই। মিছাই মোৰ দৰে নিৰস মানুহ এজনীৰ কথা কৈ আপোনালোকৰ সুমধুৰ সময়খিনি নষ্ট কৰি থাকে। তেনেকে কিয় কৈছ? তই মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তোৰ কথাটো মই কমেই। ভালে আছে নিশ্চয়। তয়ো যে মানুহ আৰু নতুনকৈ বিয়া পাতিছে। নতুনকৈ বিয়া পতা মানুহক খবৰ কেনেকুৱা বুলি সোধে নেকি? আই এম চৰি। পিছে মই আৰু ডিষ্টাৰ্ব নিদিওঁ। অ'কে অ'কে, শুনা না, তাই জানানে তোমাৰ কাৰণে ৱেইট কৰোঁতেই দেৰি হ'ল। প্লিজ তুমি ঘৰত ড্ৰপ কৰি আহা, মোৰ কাম এটা আছে। কি? মই? নালাগে দে, মই পাৰিম যাবলৈ। কিয় ভয় কৰিছ? সন্দেহ নকৰোঁ দে। এই তয়ো যে মানে কিনো কথাবোৰ কৈ থাক। মই উবেৰ এখন হোৱা হ'লেই যাব পাৰিলোহেঁতেন। মানে নাই, একো নহয়, মই নমাই থৈ আহিম। তোমাক মানে আপোনাক এনেকৈ কষ্ট দিবলগীয়া হোৱাৰ বাবে আই এম ভেৰি ভেৰি চৰি। আচলতে মোৰ কোনো অসুবিধা হোৱা নাই। মাজতে তোমাৰ বিয়া বুলি শুনিছিলোঁ। জানো, মইহে শুনা নাই চাগে। অলপ আগলৈ গৈ সেই টাৰ্ণিংটোত ৰখাই দিলে হ'ব। গুড নাইট। তোমাৰ কিয় তেনেকুৱা হৈছিলে? নেজানো। তুমি মোৰ আগত একো কথাই ক'বলৈ সংকোচ নকৰিবা। কোৱাচোন, তুমি কিবা দেখিছিলা? মই সেইফালে চাওঁতে কেইটামান ল'ৰাই মোৰ ফালে কিবা বেলেগ ধৰণে চাই থকা যেন পালোঁ। নাজানো কিয় ল'ৰাটোক দেখি মোৰ কিবা ভয় লাগি গ'ল। এনেকুৱা লাগিল যে সি মোক শেষ কৰি পেলাব। তুমি ল'ৰাটোক চিনি পোৱা? একো নাই, তুমি অকণো ভয় নকৰিবা। মই তোমাৰ লগত সদায় আছোঁ। তুমি এতিয়া অকণ শুবলৈ চেষ্টা কৰাচোন। মই থাকোঁতে তোমাক কোনেও একো কৰিব নোৱাৰে। খুৰা, কথাবোৰচোন দিনে দিনে বেছি বেয়া ফালেহে গৈ আছে। তাৰমানে তই আমাৰ ঘৰলৈ দুবৰি অহাৰ কথাটো চিন্তা কৰিছ ন?
নহ'লেনো কি দুবৰি এনেকৈ আমাৰ ঘৰলৈ অহাটো ভাল কথা হৈছে জানো কথাটো বৰ এটা ভাল হোৱা নাই সেইটো অৱশ্যে হয় কিন্তু এটা কথাও দুবৰি বেয়া ছোৱালী নহয় সেইটো ময়ো জানো তাইৰ ঠাইত বেলেগ ছোৱালী হোৱা হ'লে ইমান দিনে হাংগামা লাগি গ'ল হয় ঠিকেই কৈছ তই মোৰতো আজি বৌৰ লগত তাইক দেখি বুকু কঁপি গৈছিল কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাছিলোঁ আজি যেনিবা একো প্ৰব্লেম নহ'ল কিন্তু আগলৈ যদি ৰচোন তই ইমানকৈ চিন্তা কৰি থাকিব নালাগে কিবা এটা ব্যৱস্থা কৰিব লাগিব এতিয়া ৰাতি বহুত হ'ল যা হোগে তুমি নোহোৱা হোম তই যাচোন ঠিক আছে গুড নাইট গুড নাইট কি ভাবি আছা হা নাই এনেই মই জানো তুমি কি ভাবিছা কি ভাবিছোঁ দুবৰি ইমান মৰম লগা ইমান সৰল তাইক কিবা এটা বিৰাট ভাল লাগে কি কথা কৈ আছা তুমি খং কিয় কৰিছা তুমি ভাবিছা নেকি তুমি তাইক থ'বলৈ যোৱাৰ কাৰণে মই সন্দেহ কৰিছোঁ বুলি মই কৈছোঁ যে তাই সহজ সৰল মৰম লগা ছোৱালী তোমাৰ নিশ্চয় ভাল লাগিছে ভাল মানে তাই তেনেকুৱাই আচলতে তাইৰ পাৰ্চনেলিটিটোৱে তেনেকুৱা যিয়ে লগ পাই তেওঁৰে ভাল লাগে কিন্তু মই তোমাক বেয়া পাইছোঁ কিয় তুমি মোক ইমান চিপ মেণ্টেলিটিৰ বুলি ভাবিলা চৰি আচলতে মই কথাটো ঠিক তেনেকৈ ভবা নাই আৰু কেতিয়াও নাভাবিবাও মই তোমাৰ কথা তেনেকৈ ভাবিব পাৰিলেও দুবৰিৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ মই তাইক জানো তাই আনৰ কাৰণে জীৱন দি দিব পাৰে পালিহি তই অঁ তই ইমান দেৰি কৰিলি যে ভাবিছিলোঁ নয়নাৰ তাতে সোমাইছিলি নেকি যাম বুলি ভাবিছিলোঁৱে তেনেহ'লে নগলি কিয় মানে ৰিয়াই হঠাৎ জোৰ কৰাত মুঠতে তই আজি আমাৰ ঘৰলৈ যাব লাগিব তোৰ ঘৰত থৈ অহাৰ দায়িত্ব মোৰ কিন্তু কোনো কিন্তু নাই তই আজি যাব লাগিব মুঠতে তই যাবই লাগিব আহ কি তই পাৰ্থৰ ঘৰলৈ গৈছিলি মোৰ যাবলৈ একেবাৰে মন নাছিলে বহুত ক'লোঁ তাইক তাইৰ জোৰ কৰি ধৰাত উপায় নাপাই যাব লগা হ'ল কথাটো কিন্তু ভাল হোৱা নাই মই বুজি পাওঁ মা বিশ্বাস কৰা সিহঁতৰ পৰা আঁতৰি থাকিবলৈ পালেই মই ভাল পাওঁ কি ভাল কি বেয়া সেয়া বিচাৰ কৰিব পৰা ক্ষমতা তোৰ আছে মই জানো কিন্তু তথাপিও কওঁ কিছুমান বিষয়ৰ পৰা নিজ বুদ্ধিৰে আঁতৰি আহিব লাগে শুনচোন নয়নাই তেনেকৈ কিয় কৈছেনো মোৰতো ভয়ে লাগি গৈছে মই সুজিতৰ লগত কথা পাতিছিলোঁ সি তেনেকুৱা একো নাই বুলিয়ে ক'লে আমাৰ এই বোলে কিবা কথা এটাত খং উঠিলে আৰু সি তাইৰ মনটো ভাল লগাবলৈ ক'ৰবাত ফুৰাবলৈ লৈ গৈছে বোলে তুমি এনেই চিন্তা কৰি নাথাকিবা মা ঐ দুবৰি এই সুজিত বাৰু নয়নাৰ লগত সুখী হৈছেনে কিয় নহ'বনো আমাৰ নয়নাটো বেয়া ছোৱালী নহয় বিচাৰোতো তাকেই কিন্তু কিয় এনেকুৱা লাগে জানো সি যেন ভবা মতে তাৰ সংসাৰখন সুখী নহয় কিনো অপ্ৰয়োজনীয় কথাবোৰ ভাবি থাকা মা ব'লা এতিয়া বহুত সময় হ'ল শুই থাকাগৈ আৰু হেৰি নহয় তুমি ঔষধকেইটা খালা খালো ব'লা তেন্তে দেউতা চাগে বিচনাত এনেই বাগৰি আছে হ'ব মই যাব পাৰিম তই শু যোৱা কিন্তু মোৰ সময় লৈ ভয় লাগে যদি কেতিয়াবা কিবা কাৰণত মই কেতিয়াও তুমি আনৰ হৈ যোৱাটো সহ্য কৰিব নোৱাৰিম আমি দুয়োৰে হৈ থাকিম হ'বনে বিকজ উই আৰ মেড ফৰ ইচ আদাৰ পাৰ্থ তই হোৱা নাই
নাই টোপনি অহা নাই ৰিয়া টোপনি গৈছে কি হ'ল এই ৰাতিখন তই কি চিন্তা কৰি আছ নাই নিজৰ লাইফটোৰ কথা ভাবি আছোঁ মই বাৰু নিজেই বৰ স্বাৰ্থপৰ হৈ গৈছোঁ নেকি মানে আপুনি মোৰ ভণ্টিক বিয়া পাতিব পৰাকৈ প্ৰস্তুত নোহোৱাটো স্বাভাৱিক ধৰি লোৱা এনেকুৱা এটা সময় আহিল যে তুমি মোক চিৰদিনৰ বাবে অকলে থাকিবলৈ এৰি দিলা পাগল হৈছা নেকি তেনেকুৱা দিন কেতিয়াও নাহে কিন্তু মই তোমাক তোমাৰ ইচ্ছাৰ অবিহনে কোনোদিন মোৰ ওচৰত জোৰ কৰি ৰাখি থ'বলৈ নিবিচাৰোঁ কিন্তু তুমি তোমাৰ মৰমেৰে মোক চিৰদিন বান্ধি ৰখাটো মই বিচাৰোঁ ডেটছ মাই উইচ মই কেতিয়াও তোমাৰ পৰা কোনো কাৰণতে আঁতৰি থাকি শান্তিত থাকিব নোৱাৰিম কিন্তু মোৰ সময় লৈ ভয় লাগে যদি কেতিয়াবা কিবা কাৰণত মই কেতিয়াও তুমি আনৰ হৈ যোৱাটো সহ্য কৰিব নোৱাৰিম আমি দুয়োৰে হৈ থাকিম হ'বনে বিকজ উই আৰ মেড ফৰ ইচ আদাৰ নালাগে দে মই পাৰিম যাবলৈ কিয় ভয় কৰিছ সন্দেহ নকৰোঁ দে এই তয়ো যে মানে কিনো কথাবোৰ কৈ থাক মই জানো মোৰ সপোনৰ কাৰেংটোৰ এইখন দুৱাৰ চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ'ল মই নিজ হাতেৰে এইখন দুৱাৰত তলা লগাইছোঁ তথাপিতো কিয় মোক বাৰে বাৰে সেইখন দুৱাৰৰ ওচৰলৈ লৈ আনা ভগৱান কি ৰং চাব বিচাৰিছা তুমি মোক সাহস দিয়া শক্তি দিয়া প্ৰভু যাতে কোনো দিনেই তাত মই মূৰ খুন্দিয়াই মৰিবলগীয়া নহয় পাৰ্থ তই হোৱা নাই নাই টোপনি অহা নাই ৰিয়া টোপনি গৈছে কি হ'ল এই ৰাতিখন তই কি চিন্তা কৰি আছ নাই নিজৰ লাইফটোৰ কথা ভাবি আছোঁ কি সপোন দেখিছিলোঁ আৰু এতিয়া কি হৈ গ'ল সপোন সদায় সপোনেই বাস্তৱৰ সৈতে মোকাবিলা কৰিবলৈ শিক নিজৰ কথা ভাব নতুনকৈ পতা নিজৰ সংসাৰখনৰ কথা ভাব ভাবিবলৈ চেষ্টা কৰিলে দেখোন বাৰে বাৰে আহি আগবেঠি ধৰেহি কি কৰিম কি নকৰিম একোৱে বুজি পোৱা নাই সঁচা কথা ক'বলৈ গ'লে এইবোৰ অভিনয় কৰি মই ভাগৰি পৰিছোঁ তোৰ অৱস্থাটোৰ কথা মই বুজি পাইছোঁ বুজিছা ৰিয়া আজি মানে মই নিজৰ ঘৰতে চোৰহে হ'লোঁ পানী খাবলৈ আহি ফ্ৰিজৰ দৰ্জাখন খোলোতে ই আৰু চোৰ বুলি ভাবি মোক বান্ধেই আৰু ই আৰু যে কাম নাই আৰু বুজিছা মই আচলতে এওঁক বিচনাত নেদেখিহে ঐ বহু ৰাতি হ'ল যা শুই থাক গৈ তাই ৰৈ আছে নহয় যা যা প্ৰেম মানে কি বা ইয়াৰ যিটো ফিলিংছ সেইটো কেনেকুৱা ধৰণৰ মই ভালকৈ নাজানো আৰু কাৰো মনত আঘাত দিয়া ইচ্ছাও মোৰ নাই
পুলিচ মানুহ কথাবোৰ ভাল লগাকৈ বা সজাই পৰাই ক'ব নাজানো ডেফিনেটলি এই ভাল পোৱাটো ভাল লগাৰ পৰাই আৰম্ভ হয় চোৱা তোমাৰ লগত মোৰ প্ৰথম দেখা দেখি হৈছিল তোমাৰ জীৱনৰ কি বুলি কয় যে এইটো স্পৰ্শকাতৰ এটা সময়ত মানে তোমাৰ প্ৰব্লেম তেতিয়া মই দেখি আছোঁ তুমি প্ৰব্লেমবিলাক কেনেকৈ সাহসেৰে ছল্ভ কৰিছা আৰু আপুনিতো মোক প্ৰত্যেক মুহূৰ্ততে সহায় কৰি আহিছে সাহস দিছে নিশ্চয় মই যিমানখিনি পাৰোঁ তোমাক বা তোমালোকৰ ঘৰখনক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ কিন্তু তুমি বিশ্বাস কৰা এই যে তোমাক সহায় কৰিছোঁ মোৰ মনত ক'ব নোৱাৰাকৈ কিবা বেলেগ ধৰণৰ অনুভূতি এটা সৃষ্টি হৈছে এনেকুৱা লাগে যেন মোৰ সকলো সময়তে তোমাৰ লগতে থাকিম কিন্তু প্ৰেম মানেতো এটা সম্পৰ্ক নুবুজায় সেইটো মই বুজি পাওঁ চোৱা মই কোনো যুক্তি তৰ্কেৰে তোমাক মোৰ কৰি বান্ধি ৰখাৰ কোনো ইচ্ছা নাই মই মাথো মোৰ মনৰ সৰল ভাৱটোৰে সত্যটো তোমাৰ আগত স্বীকাৰ কৰিব বিচাৰোঁ কিন্তু তুমি পাৰ্থৰ পত্নী হোৱাহেঁতেন তোমাৰ প্ৰতি মোৰ বেলেগ ধৰণৰ আন্তৰিকতা থাকিলেহেঁতেন সন্মান এটা থাকিলেহেঁতেন মই বাৰু নিজেই বৰ স্বাৰ্থপৰ হৈ গৈছোঁ নেকি মানে আপুনি মোৰ ভণ্টিক বিয়া পাতিব পৰাকৈ প্ৰস্তুত নোহোৱাটো স্বাভাৱিক প্লিজ মোক ক্ষমা কৰিব মই আপোনাক এই ক্ষেত্ৰত জোৰ কৰিব নিবিচাৰোঁ মাত্ৰ তাই জীৱনটো কিবা এটা গতি লগাবহে বিচাৰিছোঁ নহ'লে মই মোৰ জীৱনটোত একোৱেই কৰিব নোৱাৰিম কথাটো ময়ো নভবা নহয় আৰু এই পুলিচটো কম নহয় দেই আৰে সেইটোৱেতো মোৰ ভয় লাগিছে ন কিবা যদি নকৰোঁ নহয় আমি কিন্তু ডাইৰেক্ট ফচিলোঁ মই তোক কৈ থলোঁ আৰে বিলিভ কৰ কালি ৰাতি মই টেনশ্যনত শুবই নোৱাৰিলোঁ আৰে টেনশ্যন মোৰো হৈছে ৰে কালি আমাক দেখাৰ লগে লগে যিটো সেই ৰিয়েকশ্যন দিছে হয় বে আমি যদি তাৰ পৰা সোনকালে উঠি নহাহেঁতেন তামাম হাংগামা হৈ গ'লহেঁতেন তাকেই কি কৰা যায় মোৰ মনলৈ এটা আইডিয়া আহিছে কি আইডিয়া কচোন আমি দুয়োটাই এবাৰ ক'ৰবালৈ পলাই যাওঁ ব'ল আৰে যাবি ক'লৈ ক'ৰবালৈ যাবলৈ হ'লে সৰহকৈ টকা লাগিব ন সেইটো আমি মেনেজ কৰিব লাগিব আৰে চা তাই আমাক দেখি পেলাই কেনেকুৱা ৰিয়েক্ট কৰিছে আৰু খুদ পুলিচটোক পতাই তাই বিয়া হৈ গ'ল তাই আমাক পুতক নুতুলিব বুলি ভাবিছ নেকি আৰু মোৰ মতেতো তাই এতিয়াও সম্পূৰ্ণৰূপে মাথাটো বেয়া হৈ যোৱা নাই কথাটো ময়ো নভবা নহয় আৰু এই পুলিচটো কম নহয় দেই আৰে সেইটোৱেতো মোৰ ভয় লাগিছে ন কিবা যদি নকৰোঁ নহয় আমি কিন্তু ডাইৰেক্ট ফচিলোঁ মই তোক কৈ থলোঁ তাকে কি যে কৰিম একো ডিচিশ্যনে ল'ব পৰা নাই নহয় মুঠতে কিবা এটা কৰি তাক ফিনিছ কৰিব লাগিব ডেটছ ইট কৰিবি কেনেকৈ যেনেকৈ নহওক অতি সোনকালে আমি কিবা এটা কৰিব লাগিব নহ'লে কেনেকৈ বাচিম বে নাই বাচিবতো লাগিবই কিন্তু চুপ মোক কিবা এটা ভাবিবলৈ দিয়ে